মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। মন কী বাতৰ আন এটা খণ্ডত আপোনালোকৰ সৈতে সংযুক্ত হ'বলৈ পাই মই আনন্দিত হৈছোঁ। ইয়াত মাজতে নিৰ্বাচনৰ খুব ব্যস্ততা আছিল যদিও আপোনালোকৰ চিঠি আৰু বাৰ্তাৰ জৰিয়তে আমি দেশ আৰু দেশবাসীৰ সাফল্য সম্পৰ্কে ইজনে আনজনৰ সৈতে আনন্দৰ ভাগ বতৰাও কৰিছোঁ। এইবাৰ আমি দেশৰ এনে এটা মহান সাফল্যৰ কথাৰে মন কী বাত আৰম্ভ কৰিম। বন্ধুসকল, ভাৰতে সদায় দেশৰ প্ৰগতিৰ সৈতে বিজ্ঞানক জড়িত কৰি আহিছে। এই চিন্তাধাৰাৰে আমাৰ বিজ্ঞানীসকলে অসামৰিক পাৰমাণৱিক কাৰ্যসূচীক আগুৱাই লৈ গৈছে। তেওঁলোকৰ প্ৰচেষ্টাত এই কাৰ্যসূচীয়ে ৰাষ্ট্ৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আছে। ইয়াৰ ফলত আমাৰ ঔদ্যোগিক বিকাশ, শক্তিখণ্ড আৰু স্বাস্থ্যসেৱা খণ্ডত যথেষ্ট লাভ হৈছে। কৃষিৰ পৰা আৰম্ভ কৰি আধুনিক উদ্ভাৱনলৈকে ভাৰতৰ অসামৰিক পাৰমাণৱিক কাৰ্যসূচীয়ে যথেষ্ট সহায় কৰিছে। বন্ধুসকল, মাত্ৰ কেইদিনমান আগতে আমাৰ পাৰমাণৱিক বিজ্ঞানীসকলে আন এটা ডাঙৰ সাফল্যৰে ভাৰতক গৌৰৱান্বিত কৰিছে। তামিলনাডুৰ কলপক্কমত থকা ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰে সুস্থিৰ অৱস্থা লাভ কৰিছে। প্ৰকৃততে ই এনে এক পৰ্যায় য'ত ৰিয়েক্টৰটোৱে প্ৰথমবাৰৰ বাবে স্বনিৰ্ভৰশীল পাৰমাণৱিক শৃংখল বিক্ৰিয়াত সফলতা লাভ কৰে। এই পৰ্যায়ৰ অৰ্থ হৈছে ৰিয়েক্টৰটো কাৰ্যক্ষম পৰ্যায়ত উপনীত হোৱা। ভাৰতৰ পাৰমাণৱিক শক্তিৰ যাত্ৰাত এয়া এক ঐতিহাসিক মাইলৰ খুঁটি। আৰু ডাঙৰ কথাটো হ'ল পাৰমাণৱিক ৰিয়েক্টৰটো সম্পূৰ্ণৰূপে থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে। বন্ধুসকল, ইয়াক কিয় ব্ৰিডাৰ ৰিয়েক্টৰ বুলি কোৱা হয়? ইয়াৰ আঁৰতো এটা কাৰণ আছে। ই এনে এক ব্যৱস্থা যি শক্তি উৎপাদনৰ লগতে ভৱিষ্যতৰ বাবে নতুন ইন্ধন নিজেই উৎপাদন কৰে। বন্ধুসকল, মোৰ ২০২৪ চনৰ মাৰ্চ মাহৰ সেই সময়খিনিৰ কথাও মনত আছে যেতিয়া মই কলপক্কমত ৰিয়েক্টৰৰ মূল লোডিং দেখিছিলোঁ। ভাৰতৰ পাৰমাণৱিক কাৰ্যসূচীত অমূল্য অৱদান আগবঢ়োৱা সকলোকে মই অভিনন্দন জনাইছোঁ। দেশবাসীৰ জীৱন উন্নত আৰু সহজ কৰি তোলাৰ বাবে তেওঁলোকৰ এই প্ৰচেষ্টা অতি প্ৰশংসনীয়। ই আমাৰ বিকশিত ভাৰতৰ সংকল্পকো এক নতুন শক্তি প্ৰদান কৰিব। প্ৰিয় দেশবাসী, আজি মন কী বাতত মই এনে এক শক্তিৰ কথা ক'ব বিচাৰোঁ যি অদৃশ্য কিন্তু যাৰ অবিহনে আমাৰ জীৱন এক মুহূৰ্তৰ বাবেও থাকিব নোৱাৰে। এই শক্তিয়ে ভাৰতক আগুৱাই লৈ গৈছে। এয়া হ'ল আমাৰ বায়ু শক্তি। আমাৰ প্ৰাচীন গ্ৰন্থসমূহত কোৱা হৈছে বায়ুৰ্ব ইতি ব্যস্তিতঃ বায়ুৰ্বে সমষ্টি, অৰ্থাৎ বায়ু কেৱল এটা উপাদান নহয়, ই জীৱনৰ শক্তি, ই হৈছে সমষ্টিৰ শক্তি। বন্ধুসকল, আজি এই বায়ু শক্তিয়ে ভাৰতৰ উন্নয়নৰ এক নতুন কাহিনী লিখিছে। ভাৰতে শেহতীয়াকৈ বায়ু শক্তিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে। এতিয়া ভাৰতৰ বায়ু শক্তি উৎপাদন ক্ষমতা ৫৬ গিগাৱাট অতিক্ৰম কৰিছে। যোৱা এটা বছৰতে প্ৰায় ৬ গিগাৱাট নতুন ক্ষমতা যোগ হৈছে। ভাৰত বায়ু শক্তিৰ ক্ষেত্ৰত দ্ৰুত গতিত আগবাঢ়িছে আৰু বিশ্বয়ো আমাৰ ফালে চাই আছে। বন্ধুসকল, আজি ভাৰত বায়ু শক্তি সক্ষমতাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত ৪ৰ্থ স্থানত আছে। এয়া আমাৰ অভিযন্তাসকলৰ পৰিশ্ৰম, এয়া আমাৰ যুৱক যুৱতীসকলৰ পৰিশ্ৰম, এয়া দেশবাসীসকলৰ সামূহিক ইচ্ছাশক্তিৰ প্ৰতীক। বন্ধুসকল, গুজৰাট, তামিলনাডু, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু দেশৰ অনেক ৰাজ্যই এই ক্ষেত্ৰত বিশেষ সাফল্য অৰ্জন কৰিছে। গুজৰাটৰ কচ্ছ, পাটন, বানচকান্থাৰ দৰে অঞ্চল য'ত আগতে কেৱল মৰুভূমিহে দেখা গৈছিল, তাত আজি বৃহৎ নৱীকৰণযোগ্য শক্তি উদ্যান নিৰ্মাণ কৰি থকা হৈছে। যুৱ প্ৰজন্মই ইয়াৰ সুবিধা লাভ কৰিছে, নতুন সুযোগৰ সৃষ্টি হৈছে, নতুন ধৰণৰ দক্ষতাৰ বিকাশ হৈছে, নিযুক্তিৰ নতুন পথ মুকলি হৈছে। বন্ধুসকল, ভাৰতৰ উন্নয়নৰ বাবে সৌৰ আৰু বায়ু শক্তি প্ৰয়োজনীয়। এয়া কেৱল পাৰিপাৰ্শ্বিকতাৰ কথা নহয়, ই আমাৰ ভৱিষ্যতৰ সুৰক্ষা। ইয়াত আমাৰ সকলোৰে ভূমিকা আছে। আমি বিদ্যুৎ ৰাহি কৰিব লাগিব, আমি পৰিষ্কাৰ শক্তি গ্ৰহণ কৰিব লাগিব। দেশৰ প্ৰতিটো স্তৰতে এনে প্ৰচেষ্টাৰ প্ৰয়োজন, কাৰণ ইয়াৰ দ্বাৰাই ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। বন্ধুসকল, মে' মাহৰ আৰম্ভণি এটা শুভ উপলক্ষৰে হ'বলৈ গৈ আছে। কেইদিনমানৰ ভিতৰতে আমি বুদ্ধ পূৰ্ণিমা উদযাপন কৰিম। মই সকলো দেশবাসীলৈ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। ভগৱান গৌতম বুদ্ধৰ জীৱনৰ বাৰ্তা
আজিও সমানেই প্ৰাসংগিক। তেওঁ আমাক শিকাইছে যে শান্তি আমাৰ ভিতৰৰ পৰা আৰম্ভ হয়, নিজক জয় কৰিব পৰাটো হৈছে আটাইতকৈ ডাঙৰ বিজয়। আজি বিশ্ব যি ধৰণৰ উত্তেজনা আৰু সংঘাতৰ মাজেৰে পাৰ হৈছে, এনে সময়ত বুদ্ধৰ চিন্তাধাৰা আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। বন্ধুসকল, দক্ষিণ আমেৰিকাৰ চিলিৰ এটা সংস্থাই ভগৱান বুদ্ধৰ ধাৰণাসমূহক আগুৱাই লৈ গৈছে। লাডাখত জন্মগ্ৰহণ কৰা দ্ৰুপবন অ'টজাৰ ৰিনপোছেৰ নিৰ্দেশনাত এই কাম চলি আছে। এই সংস্থাই মানুহৰ জীৱনৰ সৈতে ধ্যান আৰু সহানুভূতিৰ সংযোগ কৰিছে। কুচিগুয়াজ উপত্যকাত নিৰ্মিত স্তূপটোৱে জনসাধাৰণক প্ৰশান্তিৰ অনুভৱ কৰায়। এইটো দেখি সঁচাকৈয়ে গৌৰৱবোধ হয়। ভাৰতৰ প্ৰাচীন চিন্তাধাৰা বিশ্বৰ প্ৰেক্ষাপটলৈ আগবাঢ়িছে। দূৰ দূৰণিৰ মানুহো তেওঁলোকৰ সৈতে জড়িত হৈছে। বন্ধুসকল, বৌদ্ধ পৰম্পৰাই আমাক প্ৰকৃতিৰ সৈতে সহবাস কৰিবলৈ শিকায়। ভগৱান বুদ্ধই এজোপা গছৰ তলতে জ্ঞান লাভ কৰিছিল। প্ৰকৃতি আমাৰ জীৱনৰ এক অভিন্ন অংশ। দেশতো এনে এক প্ৰয়াস চলি আছে। কৰ্ণাটকৰ কৰ্মা বৌদ্ধ মঠ ইয়াৰ এক সুন্দৰ উদাহৰণ। প্ৰায় 100 একৰত থকা এই বৌদ্ধ মঠ এক জীৱন্ত বনক্ষেত্ৰ। এই বনভূমিত 700তকৈও অধিক স্থানীয় বৃক্ষ সংৰক্ষণ কৰা হৈছে। বন্ধুসকল, বুদ্ধৰ বাণী অতীত নহয়, ই আজিও প্ৰাসংগিক আৰু ভৱিষ্যতৰ বাবেও অতি প্ৰয়োজনীয়। বুদ্ধ পূৰ্ণিমাৰ এই উপলক্ষই প্ৰেৰণা প্ৰদান কৰে। আমি আমাৰ জীৱন শান্তি, কৰুণাৰে আৰু সন্তুলিতভাৱে আগবঢ়াই নিব লাগিব। মোৰ প্ৰিয় দেশবাসী, আপোনালোক সকলোৱে জানে, আমাৰ দেশত 23 জানুৱাৰী অৰ্থাৎ নেতাজী সুভাষৰ জয়ন্তীৰ পৰা 30 জানুৱাৰী অৰ্থাৎ গান্ধীজীৰ পুণ্যতিথিলৈকে গণতন্ত্ৰ মহোৎসৱ পালন কৰা হয়। এই মহোৎসৱৰে এক গুৰুত্বপূৰ্ণ অংগ হ'ল বিটিং ৰিট্ৰিট। আজি মই আপোনালোকৰ সৈতে বিটিং ৰিট্ৰিটৰ বিষয়ে কথা পাতিব বিচাৰিছোঁ। ইয়াৰ আঁৰত এক বিশেষ কাৰণ আছে। বন্ধুসকল, আপোনালোকে নিশ্চয় দেখিছে, এই সমাৰোহত বিভিন্ন বেণ্ডে ভিন ভিন সংগীত পৰম্পৰা প্ৰদৰ্শন কৰে। বিগত কিছু বৰ্ষত ইয়াত ভাৰতীয় সংগীতৰ সমাৱেশ বৃদ্ধি পাইছে আৰু ইয়াক দেশবাসীয়ে পচন্দ কৰিছে। এই বছৰৰ বিটিং ৰিট্ৰিট অনুষ্ঠানো আছিল মনত ৰাখিবলগীয়া। বায়ুসেনা, স্থলসেনা, নৌসেনা আৰু CRPFৰ বেণ্ডে সুন্দৰ প্ৰদৰ্শন কৰিছিল। বন্ধুসকল, মনোগ্ৰাহী সংগীতৰ লগতে আকৰ্ষণীয় বিন্যাসৰ এই কাৰ্যসূচীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। বায়ুসেনা বেণ্ডে সিন্দুৰ বিন্যাস নিৰ্মাণ কৰিছিল। নৌসেনা বেণ্ডে মৎস্যযন্ত্ৰ বিন্যাসৰ সৃষ্টি কৰিছিল। সেইদৰে স্থলসেনা বেণ্ডে বন্দে মাতৰমৰ 150 বছৰ আৰু ক্ৰিকেটত ভাৰতৰ সফলতা প্ৰদৰ্শন কৰিছিল। বন্ধুসকল, বিটিং ৰিট্ৰিট হৈ যোৱাৰ পাছতেই এই সকলো কষ্ট, এই উপলব্ধি লাহে লাহে স্তিমিত হৈ গৈছিল। কিন্তু এতিয়া ইয়াক লৈ এক সুন্দৰ প্ৰয়াস কৰা হৈছে। বিটিং ৰিট্ৰিটৰ সংগীত প্ৰথমবাৰৰ বাবে ৱেভ OTTত উপলব্ধ হৈছে। আহিবলগীয়া দিনত ইয়াক অন্য প্লেটফৰ্মতো পোৱা যাব। আপুনি এয়া নিশ্চয় শুনিব। আপুনিও আপোনাৰ সামৰিক বাহিনী আৰু ইয়াৰ পৰম্পৰাক লৈ গৰ্ব অনুভৱ কৰিব। বন্ধুসকল, বিগত কিছু বৰ্ষত দেশৰ বিভিন্ন প্ৰান্তত প্ৰকৃতি সংৰক্ষণৰ বিভিন্ন কাহিনী দেখিবলৈ পোৱা গৈছে। এই কাহিনীসমূহে আমাক অনুপ্ৰেৰণা যোগায়। মই মন কী বাতৰ শ্ৰোতাসকলক এনে কিছু উদাহৰণ দিব বিচাৰিছোঁ। এইবোৰ শুনি আপোনালোক সুখী হ'ব। প্ৰথমটো কাহিনী কচ্চৰ ৰাণৰ। বৰষুণ শেষ হোৱাৰ লগে লগে ইয়াৰ পৃথিৱী জীৱন্ত হৈ পৰে। প্ৰতি বছৰে লাখ লাখ ফ্লেমিংগো ইয়ালৈ আহে। গোটেই অঞ্চলটোৱেই গোলাপী ৰঙেৰে ভৰি পৰে। সেইবাবে ইয়াক ফ্লেমিংগো চিটি বুলি কোৱা হয়। এই চৰাইবোৰে ইয়াতে বাঁহ সাজে আৰু নিজৰ পোৱালি ডাঙৰ কৰে। কচ্চৰ বাসিন্দাসকলে ইহঁতক লাখাজীকে বাৰাতী বুলি কয়। এতিয়া লাখাজীকে এই বাৰাতীসকল কচ্চৰ পৰিৱেশ সংৰক্ষণৰ বৰ সুন্দৰ প্ৰতীক হৈ পৰিছে। বন্ধুসকল, দ্বিতীয়টো কাহিনী মানুহ আৰু বন্যজীৱৰ সহাৱস্থানৰ। এই কাহিনী উত্তৰ প্ৰদেশৰ। ইয়াৰ তৰাই অঞ্চলত খেতিৰ সময়ছোৱাত গাঁৱলৈ হাতীৰ জাক আহে। ই সংঘাতৰ আশংকা বৃদ্ধি কৰে। কিন্তু এতিয়া উত্তৰ প্ৰদেশত গজমিত্ৰৰ দৰে প্ৰয়াসৰ শুভাৰম্ভ কৰা হৈছে। গাঁওবাসীয়ে দল বান্ধি হাতীৰ গতিবিধি লক্ষ্য কৰে। তেওঁলোকে সময় থাকোঁতেই সকলো লোককে সতৰ্ক কৰে। ইয়াৰ ফলত সংঘাত কম হোৱাৰ লগতে মানুহৰ মাজত বিশ্বাস বাঢ়িছে। বন্ধুসকল, মধ্য ভাৰতৰ পৰাও এটা ভাল খবৰ আহিছে। ছত্তীশগড়ত ব্লেক বাঘ অৰ্থাৎ কৃষ্ণসাৰ পহু পুনৰ দেখা পোৱা গৈছে। এটা সময়ত ইয়াৰ সংখ্যা কমি গৈছিল, কিন্তু ইয়াৰ সংৰক্ষণ বৃদ্ধিৰ বাবে প্ৰয়াস কৰা হ'ল। আজিকালি ইহঁতক পথাৰত দৌৰি ফুৰা দেখা পোৱা যায়। এয়া আমাৰ হেৰুৱা সম্পদৰ পুনৰুদ্ধাৰৰ কথা।
এনেধৰণৰ আশা গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড চৰাইৰ সংৰক্ষণৰ ক্ষেত্ৰতো দেখা যায়। এই পক্ষীসমূহ আমাৰ মৰুভূমি অঞ্চলৰ চিনাকি আছিল, কিন্তু এটা সময়ত ইয়াৰ সংখ্যা কমি গৈছিল আৰু একেবাৰে লুপ্ত হোৱাৰ পৰ্যায় পাইছিলগৈ। কিন্তু এতিয়া এই পক্ষী সংৰক্ষণ অভিযান আৰম্ভ হৈছে, বৈজ্ঞানিক পদ্ধতিও প্ৰয়োগ কৰা হৈছে, প্ৰজনন কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু এতিয়া নতুন জীৱনৰ শুভাৰম্ভণিও দেখিবলৈ পোৱা গৈছে। বন্ধুসকল, প্ৰকৃতি আৰু মানৱ পৃথক নহয়, আমি ইজন সিজনৰ বন্ধু। যেতিয়া আমি প্ৰকৃতিক বুজি পাওঁ, সন্মান কৰোঁ, প্ৰকৃতিৰ সৈতে একেলগে খোজ দিওঁ, তেতিয়া পৰিৱৰ্তন দেখিবলৈ পাওঁ। আজি এই পৰিৱৰ্তনেই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নতুন আশাৰে ধৰা দিছে। মোৰ প্ৰিয় দেশবাসী, উত্তৰ পূৰ্বাঞ্চল আমাৰ অষ্টলক্ষ্মী। ইয়াত পূৰ্ণ সম্ভাৱনা আছে। উত্তৰ পূবৰ সৌন্দৰ্যই সকলোকে আকৰ্ষণ কৰে। মন কী বাতত আমি প্ৰায়ে উত্তৰ পূবৰ লোকৰ ভাৱনাৰ বিষয়ে চৰ্চা কৰি আহিছোঁ। আজি এনেধৰণৰ এক উপলব্ধিৰ বিষয়ে পুনৰাই আলোচনা কৰিব বিচাৰিছোঁ। সেয়া হ'ল বাঁহ শিল্পত উত্তৰ পূবৰ সফলতা। বন্ধুসকল, যি বস্তুক এটা সময়ত বোজা বুলি গণ্য কৰা হৈছিল, সেয়াই আজি ব্যৱসায় তথা উদ্ভাৱনক নতুন মাত্ৰা দিছে। আমাৰ মাতৃভগ্নীসকল ইয়াৰ হিতাধিকাৰী। আপোনালোকে জানি আচৰিত হ'ব, বাঁহৰ পৰিভাষা সলনি হোৱাৰ লগে লগেই কিমান পৰিৱৰ্তন আহিছে। বন্ধুসকল, ইংৰাজসকলে প্ৰচলন কৰা আইন অনুসৰি বাঁহক বৃক্ষ হিচাপে গণ্য কৰা হৈছিল আৰু ইয়াৰ সৈতে জড়িত নীতি নিৰ্দেশনা কঠোৰ আছিল। কোনো ঠাইলৈ বাঁহ লৈ যোৱাটো সহজ নাছিল। সেইবাবেই ইয়াৰ লোকসকল বাঁহৰ সৈতে জড়িত কাম কাজৰ পৰা আঁতৰি আহিল। 2017 চনত আইনৰ কিছু সলনি কৰি আমি বাঁহক বৃক্ষ শ্ৰেণীৰ আওতাৰ পৰা বাহিৰলৈ আনো, যাৰ ফলাফল এতিয়া সকলোৰে সন্মুখলৈ আহিছে। আজি সমগ্ৰ উত্তৰ পূবতে বাঁহখণ্ড ফলে ফুলে জাতিষ্কাৰ হৈছে। বিভিন্নজনে একেৰাহে ন সংযোজনেৰে ইয়াৰ ব্যৱহাৰিক মূল্য বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। বন্ধুসকল, ত্ৰিপুৰাৰ গোমতি জিলাৰ বিজয় সূত্ৰধাৰ আৰু প্ৰদীপ চক্ৰৱৰ্তীয়ে নতুন আইনৰ সুবিধাহে গ্ৰহণ কৰিলে। তদুপৰি তেওঁলোকে নিজৰ কামত উন্নত কাৰিকৰী কৌশলো প্ৰয়োগ কৰিলে। এতিয়া তেওঁলোকে কেইবাগুণো বেছি আগতকৈ উন্নতমানৰ বাঁহ উৎপাদন কৰিবলৈ সক্ষম হ'ল। নাগালেণ্ডৰ ডিমাপুৰ আৰু ইয়াৰ আশে-পাশে বহুতো আত্মসহায়ক গোট গঢ় লৈ উঠিছে, যিবোৰে বাঁহৰ পৰা তৈয়াৰী খাদ্যত মূল্য সংযোজন কৰিছে। তাত ক্ৰলো ক্ৰিয়েটিভ ক্ৰেফ্টৰ দৰে সংগঠনো হৈছে, যি বাঁহৰ পৰা তৈয়াৰী আচবাব আৰু হস্তশিল্প নিৰ্মাণত লাগি পৰিছে। বন্ধুসকল, মিজোৰামৰ মামিত জিলাত এনেকুৱা গোট আছে যিবোৰে বাঁহৰ টিছু কালচাৰ আৰু পলি হাউচ মেনেজমেণ্টৰ ক্ষেত্ৰত কাম কৰি আছে। মই ছিক্কিমৰ গেংটকৰ ওচৰত থকা লাগাস্তাল বেম্বো এণ্টাৰপ্ৰাইজৰ বিষয়েও জানিব পাৰিছোঁ, যি বাঁহৰ পৰা হস্তশিল্প, ধূপকাঠি, আচবাব আৰু গৃহসজ্জাৰ বয়বস্তু নিৰ্মাণ কৰে। বন্ধুসকল, মই মাত্ৰ কেইটামান উদাহৰণহে দাঙি ধৰিছোঁ। দেশত বাঁহৰ ক্ষেত্ৰত লাভ কৰা সাফল্যৰ তালিকাখন দীঘলীয়া। আপোনালোকক মই উত্তৰ পূৰ্বাঞ্চলৰ বাঁহৰ বস্তু ক্ৰয় কৰিবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে এনে বস্তু উপহাৰ হিচাপেও দিব পাৰে। আপোনালোকৰ এনে প্ৰয়াসে মূৰৰ ঘাম মাটিত পেলাই বাঁহৰ বস্তু তৈয়াৰ কৰা লোকসকলক উৎসাহিত কৰিব। প্ৰিয় দেশবাসী, দ্ৰুত পৰিৱৰ্তনশীল এই যুগত কাৰিকৰী কৌশল আমাৰ জীৱনৰ আহে আহে সোমাই পৰিছে। অতীতক বৰ্তমানৰ সৈতে যুক্ত কৰাৰ ক্ষেত্ৰত হোৱা কাৰিকৰী কৌশলৰ এটি অভিনৱ প্ৰয়োগৰ বিষয়ে জানি আপোনালোকে আনন্দ পাব। বিশেষকৈ শিক্ষা আৰু ইতিহাসৰ ক্ষেত্ৰত আগ্ৰহী লোকসকল অধিক আনন্দিত হ'ব। বন্ধুসকল, ভাৰতৰ ৰাষ্ট্ৰীয় অভিলেখাগাৰ নামৰ সংস্থাটোৱে এটি বিশেষ পৰ্টেলত এটা দুৰ্লভ তথ্য ভাণ্ডাৰ মুকলি কৰি দিছে। ইয়াত 20 কোটিতকৈও অধিক ঐতিহাসিক লিখিত কাগজপত্ৰ ডিজিটাইজ কৰি ৰখা হৈছে। ইয়াৰে কিছুমান অতি আকৰ্ষণীয়। 7ম শতিকাৰ ভোজপত্ৰত লিখা গিলগিত পাণ্ডুলিপি, 8ম শতিকাত ৰচিত শ্ৰী ভুৱালয় নামৰ অংকৰ আধাৰত ৰচিত গ্ৰন্থ, 1857 চনত লিখা কিছুমান চিঠি য'ত ৰাণী লক্ষ্মীবাইৰ পৰাক্ৰমৰ উমান পোৱা যায়, এইবোৰ এই সংগ্ৰহটোৰ বস্তুবোৰৰ কেইটামান আকৰ্ষণীয় উদাহৰণ। নেতাজীৰ জীৱন, তেখেতৰ বক্তৃতা আৰু আজাদ হিন্দ ফৌজৰ সৈতে জড়িত বহুতো তথ্য ইয়াত আছে। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা, হিন্দী সাহিত্য সন্মিলন আদিৰ উপৰি আমাৰ সংবিধান সভাৰ সৈতে জড়িত কেইবাখনো দস্তাবেজ ইয়াত প্ৰদৰ্শন কৰা হৈছে। মই আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে এই ৱেবছাইটটো চাব, www.abhilekh-patal.in, অৰ্থাৎ
অভিলেখ-পটল.in। ই আপোনালোকক নিজৰ ইতিহাসৰ বিষয়ে জনাৰ অদ্ভুত অনুভূতি প্ৰদান কৰিব। বন্ধুসকল, এবাৰ কল্পনা কৰি চাওকচোন, চাৰিওকাষে বিশ্বৰ প্ৰতিভাশালী লোকসকল আৰু আপুনি গণিতৰ আটাইতকৈ কঠিন সমস্যা সমাধান কৰিব লাগে আৰু সময় দিয়া হৈছে কেৱল 4.5 ঘণ্টা। অৰ্থাৎ কম সময়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগীৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব লাগে। এনে পৰিস্থিতিত কিং কৰ্তব্য বিমূঢ় হোৱাটো স্বাভাৱিক। পিছে এনে পৰিস্থিতিটো আমাৰ ছোৱালীহঁতে সুন্দৰ প্ৰদৰ্শন কৰি দেখুৱালে। এই মাহৰ আৰম্ভণিতে ফ্ৰান্সৰ বৰ্ডোত ইউৰোপিয়ান গাৰ্লছ মেথমেটিকেল অলিম্পিয়াড আয়োজন কৰা হৈছিল। অংকত ৰাপ থকা বিদ্যালয়ৰ ছাত্ৰীৰ বাবে ই এটা ডাঙৰ প্ৰতিযোগিতা। আমাৰ ছোৱালীহঁতে এই প্ৰতিযোগিতাত যি সুন্দৰ প্ৰদৰ্শন কৰিলে তাৰ বাবে মই দলটোক লৈ গৌৰৱান্বিত। ইয়াত আছিল মুম্বাইৰ শ্ৰেয়া মুন্ধাৰা, তিৰুৱনন্তপুৰমৰ সঞ্জনা চাকো, চেন্নাইৰ শিৱানী ভৰত কুমাৰ আৰু কলকাতাৰ শ্ৰীময়ী বেৰা। আমাৰ দলটোৱে বিশ্বৰ ভিতৰত 6ষ্ঠ স্থান লাভ কৰিলে। শ্ৰেয়াই স্বৰ্ণ পদক, সঞ্জনাই ৰূপৰ পদক আৰু শিৱানীয়ে ব্ৰঞ্জৰ পদক জয় কৰি ইতিহাস ৰচনা কৰিলে। বন্ধুসকল, ভাৰতৰ হৈ এই অলিম্পিয়াডত ভাগ লোৱা প্ৰাৰ্থীৰ বাছনি প্ৰক্ৰিয়া অতি কঠিন। ক্ষেত্ৰীয়, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজিত প্ৰতিযোগিতাত বিজয়ী হ'লেহে ইয়াৰ বাবে বাছনি কৰা হয়। ইয়াৰ পাছত শ্ৰেষ্ঠ প্ৰতিযোগীসকলক এমাহৰ মেথমেটিক্স ট্ৰেইনিং কেম্প পাতি প্ৰশিক্ষণ দিয়া হয়। টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ নামৰ প্ৰতিষ্ঠানৰ হোমী ভাভা চেণ্টাৰ ফৰ ছায়েন্স এডুকেশ্যনত এই শিবিৰৰ আয়োজন কৰা হয়। শেষত বাছনি পৰীক্ষা পতা হয় আৰু ফলাফল অনুযায়ীহে দলৰ সদস্য নিৰ্ধাৰণ কৰা হয়। বন্ধুসকল, প্ৰতি বছৰে দেশৰ প্ৰায় 6 লাখ ছাত্ৰই এই অলিম্পিয়াড কাৰ্যক্ৰমত ভাগ লয়। সময়ৰ লগে লগে ই জনপ্ৰিয় হৈ উঠিছে। দেশৰ ছোৱালীহঁতৰ মাজতো ইয়াৰ জনপ্ৰিয়তা বাঢ়িছে। এই প্ৰতিভাশালী কন্যাসকলক সহযোগ কৰাৰ বাবে মই তেওঁলোকৰ পিতৃ-মাতৃৰো শলাগ লৈছোঁ। মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশত বৰ্তমান এটি অতি গুৰুত্বপূৰ্ণ অভিযান চলি আছে আৰু এই বিষয়ে প্ৰত্যেক ভাৰতীয় নাগৰিকে জনাটো বাঞ্ছনীয়। এই অভিযান হৈছে বিশ্বৰ বৃহত্তৰ জনগণনা অভিযান। আগে হৈ যোৱা এই ধৰণৰ জনগণনাতকৈ এইবাৰ আমাৰ কিছু ভিন্ন অভিজ্ঞতা হ'ব। 2027 চনৰ জনগণনা ডিজিটেল প্ৰক্ৰিয়াৰে হ'ব। সংগৃহীত সকলো তথ্য ডিজিটেল মাধ্যমেৰে সংৰক্ষণ আৰু বিশ্লেষণ হ'ব। ঘৰে ঘৰে যোৱা গণনাকাৰীসকলৰ হাতত এটি মোবাইল এপ আছে। তেওঁলোকে পৰিয়াল বা ব্যক্তিৰ সৈতে প্ৰত্যক্ষভাৱে কথা পাতি সংগ্ৰহ কৰা তথ্য পোনে পোনে ডিজিটেল মাধ্যমলৈ প্ৰেৰণ কৰিব। এইবাৰৰ লোকপিয়লত আপোনালোকৰ অংশগ্ৰহণ প্ৰক্ৰিয়া সৰল কৰা হৈছে। আপুনি নিজেও আপোনাৰ তথ্য প্ৰেৰণ কৰিব পাৰিব। আপোনাৰ ওচৰলৈ গণনাকাৰী আহিব লগা দিনৰ 15 দিন পূৰ্বে আপোনাৰ বাবে এই সুবিধা মুকলি কৰা হ'ব। আপুনি আপোনাৰ সুবিধা অনুসৰি তথ্যসমূহ প্ৰেৰণ কৰিব পাৰিব। সমস্ত প্ৰক্ৰিয়াটোৰ অন্তত আপোনাক এটি বিশেষ আইডি প্ৰদান কৰা হ'ব। এই আইডি আপোনাৰ মোবাইল ফোন বা ইমেইল যোগে পঠিওৱা হ'ব। পাছত আপোনাৰ ঘৰলৈ যেতিয়া গণনাকাৰী আহিব, তেতিয়া আপুনি আইডি দেখুৱাই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাটো প্ৰমাণ কৰিব পাৰিব। ফলস্বৰূপে আপুনি গণনাকাৰীক নতুনকৈ তথ্য যোগান নধৰিলেও হ'ব। এইদৰে প্ৰক্ৰিয়াটো সৰল হোৱাৰ লগতে সময়ো ৰাহি হয়। বন্ধুসকল, যিবোৰ ৰাজ্যত এই গণনা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গৈছে, তাত এতিয়া গণনা কৰ্মীসকলে পৰিয়াল আৰু বাসগৃহসমূহৰ তালিকা প্ৰস্তুত কৰা আৰম্ভ কৰিছে। বৰ্তমানলৈকে প্ৰায় 1,20 লাখ পৰিয়ালৰ বাসগৃহৰ সূচীকৰণ সম্পূৰ্ণ হৈছে। বন্ধুসকল, দেশৰ লোকপিয়ল মাথো চৰকাৰী প্ৰক্ৰিয়া নহয়, এয়া আমাৰ সকলোৰে দায়িত্ব। আপোনাসবৰ অংশগ্ৰহণ অতিকৈ প্ৰয়োজনীয়। আপোনালোকে যোগান ধৰা ব্যক্তিগত তথ্য গোপনীয় আৰু ডিজিটেল প্ৰক্ৰিয়াৰে সংৰক্ষিত কৰা হ'ব। আহক আমি সকলোৱে এই প্ৰক্ৰিয়াত ভাগ লওঁ আৰু 2027 চনৰ লোকপিয়ল সফল কৰোঁ। বন্ধুসকল, আমাৰ দেশত খাদ্যগ্ৰহণ পৰম্পৰা মাথো জুতি আৰু স্বাদৰ সংজ্ঞাতে সীমাবদ্ধ নহয়। ভাৰতীয় খাদ্য পৰম্পৰাৰ এটি আমোদজনক অংশ হৈছে চীজ। কিছুদিন পূৰ্বে মই টুইটযোগে এটি তথ্য আগবঢ়াইছিলোঁ। ব্ৰাজিলত অনুষ্ঠিত হোৱা এটি আন্তৰ্জাতিক চীজ প্ৰতিযোগিতাত ভাৰতত প্ৰস্তুত হোৱা চীজে 2টিকৈ পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল। এই বিষয়ে ছ'চিয়েল মিডিয়াত বহু প্ৰচাৰ আৰু আলোচনা হৈছিল। মোক বহুতেই পৰামৰ্শ দিছিল যে ভাৰতত প্ৰস্তুত হোৱা চীজৰ বিভিন্নতা আৰু উৎকৃষ্টতা সম্পৰ্কে আলোচনা হোৱা উচিত। বন্ধুসকল, ভাৰতৰ দুগ্ধ উৎপাদন ক্ষেত্ৰত বহু পৰিৱৰ্তন আহি পৰিছে।
এই খণ্ডত মূল্যৱান সংযোজন প্ৰক্ৰিয়াই আমাৰ পৰম্পৰাগত স্বাক্ষৰত এটি নতুন পৰিচয় আনি দিছে। আজি ভাৰতৰ চীজ বিশ্বস্তৰত আত্মপৰিচয়েৰে উজ্জ্বলি উঠিছে। পুৱা, দুপৰীয়া বা নিশাৰ আহাৰত আজি বিশ্বৰ সকলো ঠাইতে ভাৰতীয় স্বাদে ভুমুকি মাৰিছে। জম্মু কাশ্মীৰৰ কলাৰী চীজক কাশ্মীৰৰ মোজাৰেলা বুলি কোৱা হয়। গুজ্জৰ পশুপালক সম্প্ৰদায়ৰ লোকসকলে বহু প্ৰজন্ম ধৰি এই চীজৰ উৎপাদন আৰু সেৱন কৰি আহিছে। সেইদৰে ছিক্কিম, অৰুণাচল প্ৰদেশ আৰু লাডাখৰ চুৰপি নামৰ চীজ অতিকৈ প্ৰসিদ্ধ। পৰ্বতৰ জ্যোতি আৰু কোমলতা ইয়াৰ সোৱাদত নিহিত থাকে। এই চীজৰ এটি বৈশিষ্ট্য যে ইয়াক য়াকৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা হয়। বন্ধুসকল, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ টোপলি নো পনীৰক চুৰাটী চীজ বুলি আখ্যা দিয়া হয়। ইয়াৰো এক সুকীয়া পৰিচয় আছে। মই মাথো কেইবিধমান চীজৰহে নাম উল্লেখ কৰিছোঁ, কিন্তু আমাৰ দেশৰ জ্যোতি আৰু স্বাদৰ ক্ষেত্ৰখন বহু ব্যাপক। আজি এই পৰম্পৰাসমূহ নতুন শক্তিৰে বলীয়ান হৈ উঠিছে। বহু ভাৰতীয় উদ্যোগ খণ্ডই এই ক্ষেত্ৰসমূহত মূলধন বিনিয়োগ কৰিবলৈ লৈছে। নতুন প্ৰযুক্তি আৰু নতুন পেকেজিঙৰ যোগেদি আমাৰ সামগ্ৰীসমূহ বিশ্বমানৰ হৈ পৰিছে। এইবাবেই আজি ভাৰতীয় চীজে দেশৰ সীমা অতিক্ৰম কৰি বিশ্বৰ বজাৰ আৰু ৰেস্তোৰাঁত প্ৰৱেশ কৰিছে। আজি আমি লোকেলৰ পৰা গ্ল'বেল হোৱাৰ পথত। ভাৰতীয় চীজে আমাক পথ প্ৰদৰ্শন কৰিছে। মোৰ বিশ্বাস যে ভাৰতীয় স্বাদ, পৰম্পৰা আৰু গুণাগুণে বিশ্ববাসীক এটি নতুন জ্যোতিৰ অভিজ্ঞতা দিব আৰু তেওঁলোকক ভাৰতৰ সৈতে সদ্ভাৱৰ দোলেৰে বান্ধিব। মোৰ প্ৰিয় দেশবাসী, এই মাহত আমাৰ দেশৰ বিভিন্ন প্ৰান্তত নৱবৰ্ষ আৰু অন্য উৎসৱ পাৰ্বণ পালন কৰা হৈছে। কিছুদিন পাছত 9 মে তাৰিখে আমি গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ জয়ন্তী পালন কৰিম। গুৰুদেৱ আছিল বহু বিভিন্নতাৰে সমৃদ্ধ ব্যক্তিত্বৰ অধিকাৰী। তেখেত এগৰাকী মহান লেখক আৰু চিন্তাবিদ হোৱাৰ লগতে কেইবাটাও অনুষ্ঠানৰ জন্মদাতা। গুৰুদেৱে জনসাধাৰণৰ নিয়োগ আৰু গাঁওবাসীৰ কল্যাণ সাধন কৰিব পৰা উদ্যোগৰ পোষকতা কৰিছিল। তেখেতৰ ৰবীন্দ্ৰ সংগীতৰ প্ৰভাৱ আজিও বিশ্বস্তৰত সুস্পষ্ট দেখা যায়। শান্তি নিকেতন দৰ্শনৰ অভিজ্ঞতা মোৰ বাবে অবিস্মৰণীয় হৈ ৰ'ব। এই অনুষ্ঠানটি তেখেতে সমস্ত আত্মনিয়োজনেৰে গঢ়ি তুলিছিল। তেখেতলৈ মই আকৌ এবাৰ শ্ৰদ্ধা তৰ্পণ কৰিলোঁ। বন্ধুসকল, মে মাহটিয়ে আমাক 1857 চনৰ প্ৰথম স্বাধীনতা সংগ্ৰামৰ কথা সোঁৱৰাই দিয়ে। জনতাৰ মাজত দেশাত্মবোধ জাগ্ৰত কৰা ভাৰত মাতৃৰ সমূহ বীৰ সন্তানক মই শ্ৰদ্ধা যাচিলোঁ। এই সময়খিনি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বন্ধৰ দিন। তেওঁলোকে এই বন্ধৰ সময়খিনিৰ আনন্দ উপভোগ কৰাৰ লগতে নতুন কথা শিকক, এয়াই মোৰ কামনা। গৰমৰ এই দিনবোৰত আপোনাসবো নিজ নিজ স্বাস্থ্যৰ প্ৰতি সচেতন হৈ থাকক। অহা মাহত আপোনালোকৰ সৈতে পুনৰ সাক্ষাৎ হ'ব। কিছু নতুন বিষয় আৰু দেশবাসীৰ নতুন অভিজ্ঞতাৰ কথা হ'ব। বহুত বহুত ধন্যবাদ।